এনেকৈ বনালে বাচ্চা কি বুঢ়ায়ো খাব পাৰিব। প্ৰথমতে মই পানী উতলিবলৈ দিলোঁ, কাটা মাছ লৈছিলোঁ 2 পিচ, এইখিনিও বহাই দিলোঁ। লগতে এয়া হৈ গ'ল আৰু ঠাণ্ডা হ'বলৈ দি এয়া কটাখিনি ভালদৰে মই উঠাই ৰাখিলোঁ। আলু 4টা বইল কৰি লৈ সানি লৈ এয়া প্লেটত ধুনীয়াকৈ সজালোঁ। মাছখিনিও ল'লোঁ, লগতে মই কাটি লোৱা জলকীয়া, কেঁচা জলকীয়া আৰু কাটি লোৱা পিঁয়াজ সৰু সৰুকৈ, আৰু 2 চামুচ বেচন আৰু অকণমান হালধি, নিমখ, লগতে আদা নহৰু পেষ্ট আৰু শুকান জলকীয়া গুড়ি, জালুক আৰু অকণমান ধনিয়াৰ গুড়ি, চব গুড়ি আটাইখিনি দি মই ভালদৰে এইখিনি সানি ল'লোঁ। ভালদৰে সানি লোৱাৰ পিছত আকৌ মই হাতত মিঠাতেল লগাই এয়া লাড়ুকেইটা বনাই ল'ম। এনেকৈ মই সৰু সৰুকৈ লাড়ু আটাইখিনি বনাই ল'ম। এইখিনি ৰেডি কৰি ল'লোঁ। এয়া অকণমান 2 চামুচ বেচন আৰু 1 চামুচ কৰ্ণফ্লাৱাৰ দি ভালদৰে পানীৰে এইখিনি গুলি ল'লোঁ। এয়া তিল লৈছিলোঁ, বগা তিল, তিলখিনিও মই ৰেডি কৰি ল'লোঁ। এতিয়া আলুকেইটা মই ইয়াতে কৰ্ণফ্লাৱাৰত এইখিনি মই লগাই ল'ম ধুনীয়াকৈ। এইখিনি লগাই লোৱাৰ পিছত মই আকৌ উঠাই ধুনীয়াকৈ এয়া তিলত লগাই ল'ম। তিলখিনিও মই হাতেৰে ভালদৰে লগাই ল'ম এনেধৰণৰকৈ। এইখিনি মই লগাই ল'লোঁ। এনেকৈ এটা এটাকৈ মই আটাইখিনিয়ে বনাই ল'লোঁ। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই পেনখন বহাই দিছিলোঁ, তেল মিঠাতেল দিছিলোঁ, গৰম হৈছিলে। এনেকৈ মই এটা এটাকৈ আটাইখিনিয়ে বহাই দিলোঁ। কম জুই দিব লাগে। এনেকৈ আটাইখিনিয়ে হ'বলৈ দিলোঁ আৰু কিছু সময়ৰ পিছত মই এনেকৈ লৰাই দিলোঁ ভালদৰে। এইখিনি চাৰু চাইডকেইটা তেলো লাগিব আৰু ধুনীয়াকৈ হ'বলৈ দিলোঁ। সিজিছেও ধুনীয়াকৈ আৰু অকণমান কৰচাৰ সহায়েৰেও ধুনীয়াকৈ লৰাই দিলোঁ। এয়া খুব ধুনীয়া এটা ৰং আহিছে, দেখিবলৈও ভাল হয় আৰু খাবলৈও ভাল লাগিলে এনেকৈ বনালে। এয়া মই হ'বলৈ দিলোঁ ধুনীয়াকৈ ৰেডি। এয়া ধুনীয়াকৈ সজালোঁ প্লেট এখনত। এইখিনি চাহৰ লগত বা ভাতৰ লগত আবেলি ধুনীয়াকৈ খাব পাৰি আৰু লগতে আলহীকো দিব পাৰি এনেকৈ বনালে। এই একেখন পেনতে মই পিঁয়াজ আৰু অকণমান আদা নহৰু পেষ্ট দি এইখিনি লৰাই থাকিলোঁ আৰু অকণমান টমেটো ঘৰতে বনাই লোৱা চচ ইয়াতে দি দিলোঁ। লগতে অকণমান চয়া চচ দিলোঁ আৰু অকণমান হালধি নিমখ দি আটাইখিনি মছলা দি এইখিনি ভালদৰে লৈ ল'লোঁ। অকণমান দৈ ফেটি লৈ এইখিনি দৈখিনিও দিলোঁ, পানী দিব নালাগে। এতিয়া উতলিবলৈ দিলোঁ, দৈ পানী ওলাইছে ধুনীয়াকৈ। এইখিনি হৈ গ'ল। লাড়ুকেইটাও মই দি ল'লোঁ ইয়াতে। এইখিনি এতিয়া খাবলৈ ৰেডি সজালোঁ। এনেকৈ বনালে সঁচাকৈয়ে খাবলৈ ভাল লাগে। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। নতুনসকলে ছাবস্ক্ৰাইব কৰিব।